অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী এটা মন্তব্য আহিছে বাক্সালৈ গৈছিল যে মুখ্যমন্ত্ৰী আৰু নিকাসিৰ যিখন জেলত ৰখা হৈছে 5 জন অভিযুক্তক তাত মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহত জন্ম হৈছে একাংশ নতুন অনুৰাগী হেসাম নতুন অনুৰাগী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ আগলৈকে তেওঁলোকে জুবিন গাৰ্গক কেৱল সমালোচনা কৰিছিল এই মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এসময়ত জুবিন গাৰ্গক কটু সমালোচনা কৰা সকলো এতিয়া জুবিন অনুৰাগী সৰকাৰে জুবিনৰ তদন্ত প্ৰক্ৰিয়াত কোনো আখুৱা এৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আনকি ন্যায়পালিকাও এই ক্ষেত্ৰত আগবঢ়াইছে সঠিক তদন্ত আদালতে জামিন নিদি জেলত দিছে আমি আনন্দহে কৰিব লাগিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে তাৰ পৰিৱৰ্তে একাংশই উত্তেজনাৰ সৃষ্টি কৰিলে আৰু সেই সকল জুবিন গাৰ্গৰ অনুৰাগী নহয় তেওঁলোক নতুন অনুৰাগী আগতে তেওঁলোকে জুবিন গাৰ্গক ভাল নাপাইছিল জুবিন গাৰ্গক প্ৰতিটো ক্ষেত্ৰতে সমালোচনা কৰিছিল তেওঁলোকে মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে মন্তব্যটো কৰিছে যে ৰাজীৱ খদিয়া যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈছিল হঠাৎ ঢুকাই গৈছিল তেতিয়াও এই একাংশ লোকে জুবিন গাৰ্গক টাৰ্গেট কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ভূপেন হাজৰিকাৰ শেষকৃত্য অনুষ্ঠানত জুবিন গাৰ্গক কেনেকৈ একাংশই সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই কথাটো টাৰ্গেট কৰি পেলাই কৈছে যে জুবিন গাৰ্গৰ অবৰ্তমানত এই এমাহত হঠাৎ এছাম নতুন অনুৰাগীৰ সৃষ্টি হৈছে আৰু সেই অনুৰাগীসকলে চৰকাৰক দোষাৰোপ কৰিছে তদন্ত প্ৰক্ৰিয়াত বাধা দিছে বা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে আৰু তাৰে প্ৰতিফলন সংঘটিত হৈছিল বাক্সাৰ নিকাসিৰ নতুন কাৰাগাৰৰ সন্মুখত সেই সকল জুবিন অনুৰাগী নাছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আজি তাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে একাংশ ৰাইজৰ সৈতে কথা পাতে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে মত বিনিময় কৰিছে আৰু কৈছে প্ৰকৃত জুবিন অনুৰাগীয়ে তেনে ধৰণৰ ঘটনা সংঘটিত কৰা নাছিল যিসকলে সংঘটিত কৰিছিল তেওঁলোকৰ লগত জুবিন গাৰ্গৰ কোনো ধৰণৰ লেনদেন নাছিল বা তেওঁলোকে জুবিন গাৰ্গক ভালো পোৱা নাছিল কেজন মানে জুবিন গাৰ্গ কোন চিনিও নাপায় বোলে কিন্তু তেওঁলোক আহিছিল প্ৰতিবাদ কৰিবৰ কাৰণে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু সেই অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল এই মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কি কয় সেই কথা আপোনাক শুনাই লব বিচাৰিছো জুবিন গাৰ্গৰ নতুন অনুৰাগী সন্দৰ্ভত কাৰণ জুবিন গাৰ্গৰ অনুৰাগী লাখ লাখ অনুৰাগী আছে হাজাৰ হাজাৰ অনুৰাগী আছে কিন্তু তাৰ মাজত মুখ্যমন্ত্ৰীয়ে কোন সকলক এমাহত জন্ম হোৱা নতুন অনুৰাগী বুলি কৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাই দিব বিচাৰিছো জীবিত কালত জুবিনৰ অনুৰাগী সকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে তেওঁলোকক জেলত পঠিয়ালে বুলি জামিন নিদিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ জামিন পালেহে হুলস্থুল লগাব লাগিছিল তেওঁলোককতো জামিন দিয়া হোৱা নাই জেলতহে দিছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে তেওঁ এটা শব্দ কৈছে যে এছাম নতুন অনুৰাগী হৈছে সেই সকল এই জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত হৈছে তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁ এটা কথা ক'লে যে বাক্সাত 15 অক্টোবৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সেই সকল লোকেই দায়ী একাংশই অপপ্ৰচাৰ চলাইছে বুলি তেওঁ মন্তব্য কৰিছে লগতে কৈছে যে এই সমগ্ৰ ঘটনাটোত এই 5 জন অভিযুক্তক কাৰাগাৰলৈ পঠোৱাৰ ক্ষেত্ৰত তেওঁলোকে ভালহে পাব লাগিছিল মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বুলি কৈছে আৰু লগতে জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই অন্তৰৰ পৰা ভাল পাইছিল বুলি মন্তব্য কৰিছে জুবিন গাৰ্গক ন্যায় দিমেই 100% ন্যায় দিম বুলি আজি পুনৰ
বাক্সাত মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে নিকাচিত মন্তব্য কৰিছে লগতে কৈছে জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা লোক বেলেগ বেলেগ ধৰণৰ আছে দুটা চাম আছে বুলি তেওঁ মন্তব্য কৰিছে একাংশ প্ৰকৃত অনুৰাগী আৰু একাংশ নতুনকৈ হোৱা অনুৰাগী এই মন্তব্য মুখ্যমন্ত্ৰীৰ মতে এই এমাহত যি সকলৰ নতুনকৈ অনুৰাগীৰ জন্ম হৈছে তেওঁলোকে জুবিন গাৰ্গক সমালোচনা কৰি আহিছিল ৰাজীৱ ফদিয়া ঢুকুৱাৰ পিছতো জুবিন গাৰ্গক টাৰ্গেট কৰিছিল এই সকল লোকে ভূপেন হাজৰিকা যেতিয়া শেষকৃত অনুষ্ঠানত জুবিন গাৰ্গ ষ্টুডিঅ'ৰ পৰা বাহিৰে তাত কিলাৰ বুলি পিন্ধা লিখা টি-চাৰ্টটো পিন্ধি উপস্থিত হৈছিল তেতিয়াও সেই সকল লোকে জুবিন গাৰ্গক সমালোচনা কৰিছিল বুলি মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মতে সেই সকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী নহয় তেওঁলোক নতুন অনুৰাগী তেওঁলোকে এই সময়খিনিৰ এটা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে তদন্ত প্ৰক্ৰিয়াটোত লেহেমীয়া কৰিবলৈ চেষ্টা কৰিছে অসমখন অশান্ত কৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁ মন্তব্য কৰিছে আৰু এয়া মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিল আৰু কেইটামান মন্তব্য কৰিছে যিকেইটা মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ৰাইজে জানিব বিচাৰিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকক ভিআইপি ট্ৰিটমেণ্ট দিয়া হৈছে নেকি সেই জিলা কাৰাগাৰখনৰ ভিতৰত কাৰণ নতুন জেল তাত এসি আছে নেকি তেওঁলোকক ভিআইপি ট্ৰিটমেণ্ট দি ৰখা হৈছে নেকি এনেকুৱা কিছুমান প্ৰশ্ন মানুহৰ মনত আছিল মুখ্যমন্ত্ৰীয়ে কিন্তু আজি সেই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে কৈছে এজুৰে কাপোৰ পিন্ধি আছে তেওঁলোকে যোৱা দিনাখনৰ পৰা পকাত শুবলগীয়া হৈছে এনো তেওঁলোকৰ বিছনা নাই এই ধৰণৰ মন্তব্য কৰিছে ঘৰৰ মানুহ আহি লক কৰিব পৰা নাই 16-17 দিনত আমি জামিন দিয়া নাই যুৱকসকলৰো ওপৰত মোৰ ওপৰত খং কৰি আছে জেল ৰিজৰ্ট কেনেকৈ হ'ব পাৰে ৰিজৰ্টত ৰখা হৈছে বুলি একাংশই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে উলুটাই প্ৰশ্ন কৰিছে এখন জেল কেনেকৈ ৰিজৰ্ট হ'ব পাৰে সেই জেলখনত বিছনা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এসি নাই তেওঁলোকে পকাত শুব লগা হৈছে এজুৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ তেওঁলোকে লক কৰিব পৰা নাই গোটেই কেজনক একেলগে ৰাখিলে ক্লাব কৰিলো বুলি মুকেই ক'ব দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ বেলেগ বুলি পুনৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে আৰু জুবিন অনুৰাগীক লৈ এটো এটা মন্তব্য আহিছে যে এতিয়া যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে মানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ভুৱা অপপ্ৰচাৰ চলাইছে সেই সকল লোক কিন্তু কোনো কাৰণত প্ৰকৃত জুবিন অনুৰাগী নহয় বুলি মন্তব্য আহিলে আৰু তেওঁ কৈছে যে আমি নিজৰ ন্যায় দিমেই আৰু এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ কেনেকৈ আছে সেই খণ্ডত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য মই আপোনালোকলৈ শুনাব বিচাৰিছো আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল ভচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে এতিয়া তেওঁলোক গোটেইকেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিছনা এখনো নাই যাব আপোনালোককো লৈ যাম ভিডিঅ' কিয় ল'ব নিদিব আপোনালোকে ভিডিঅ' লৈ যাব তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছোঁ জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলোঁ চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালিৰ প্ৰায় পজিটিভ আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে লৈ কৈ দিলে এইখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰেজৰ্টত থাকে নেকি মইতো নিজে জেলখন চাই গৈছোঁ আপোনালোকো মোৰ লগত আছিল এখন ৰেজৰ্ট হ'ব পাৰে নেকি কওকচোন বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো যাক 14 বছৰ কাৰাদণ্ড হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব
চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে এতিয়া ভগাই যোগাই ৰাখিব লাগিব নাই আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফুৰ্তিত থাকিব পাৰিব কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয় কাবাক হাফলং দিছোঁ কাবাক বাক্সা দিছোঁ কাবাক চিৰাং দিম কাবাক নলবাৰী দিম মঙলদৈ দিম একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক আৰু এটা কথা কৈছে যে যিসকল নতুন অনুৰাগী জুবিন গাৰ্গৰ অবৰ্তমানত এমাহত জন্ম হোৱা যিসকল অনুৰাগী সেইসকলে মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিছে বুলি তেওঁ মন্তব্য কৰিছে তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% আন্দোলন কমি যাব জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যেটো আন্দোলন চলি আছে সেই আন্দোলন মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিলে 50% কমি যাব আৰু এই সুযোগতেই অন্য এজনক মুখ্যমন্ত্ৰী পাতি দিবলৈ একাংশই চেষ্টা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে নাম উল্লেখ কৰা নাই হয়তো তেওঁ গৌৰৱ গগৈৰ কথা কৈছে ইয়াত আৰু লগতে 4 বছৰত কোনো ধৰণৰ সুযোগ পোৱা নাছিল আৰু এইটো সুযোগেই তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ আহপকীয়াকৈ কৈছে যে জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাত ৰাজনীতিকৰণ কৰা হৈছে যেটো কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে এইখন চৰকাৰে জুবিন গাৰ্গক এই যেটো মৃত্যুৰ ৰহস্য আছে উদ্ঘাটন কৰিব তেওঁক ন্যায় দিব খালি কিছু সময় লাগিব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে জুবিনক ন্যায় দিয়াটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প বুলি এটা মন্তব্য কৰিলে আৰু লগতে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ'ব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশিট দাখিল কৰিব এখন শক্তিশালী চাৰ্জশিট দাখিল কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে বিভিন্ন জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ সৈতে আগত থকা লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে পিছত থকা সকলৰ মন্তব্য গ্ৰহণ কৰা হৈছে আৰু এছআইটি দল ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে ছিংগাপুৰ আৰক্ষীৰ সৈতে তেওঁলোকে তাতো তদন্ত কৰিব আৰু তদন্তৰ অন্তত এখন শক্তিশালী চাৰ্জশিট আদালতত দাখিল কৰা হ'ব যাতে কোনো এজন দোষী হাৰি যাব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য আহিছে যে জুবিনৰ মৃত্যুৰ এমাহত জন্ম হ'ল এছাম নতুন অনুৰাগী এই সকল অনুৰাগী কোন হেয়া অতি শীঘ্ৰেই পোহৰলৈ আহিব কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকে ৰাজীৱ সদিয়া ঢুকুৱাৰ সময়তো জুবিন গাৰ্গক সমালোচনা কৰিছিল ভূপেন হাজৰিকাৰ শেষকৃত্য সম্পন্ন হোৱাৰ সেই স্থলীত জুবিন গাৰ্গে পিন্ধি যোৱা টি-চাৰ্টটোক লৈও তেওঁলোকে সমালোচনা কৰিছিল এতিয়া সেই সকল নতুনকৈ জুবিন প্ৰেমী হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ধন্যবাদ